নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। আগন্তুক 3 মাহৰ ভিতৰত চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বৰ্তমান কি স্থিতিত আছে, এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইবাৰ কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। 3 মাহৰ ভিতৰত চৰকাৰক এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বৰ্তমান স্থিতি কি, এই প্ৰশ্ন সুপ্ৰিম কোৰ্টৰ। সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় এটা গোচৰ, আৰু ইতিমধ্যে সম্পন্ন হৈছে এই গোচৰৰ কেইবাটাও শুনানি। 2020 চনতে ৰাষ্ট্ৰপতিয়ে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। ইয়াৰ পিছতে উত্তৰ পূবত প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হয় যদিও জনসংখ্যাৰ ভিত্তিত সমষ্টি বৃদ্ধি কৰা নহল। কেৱল সমষ্টিসমূহৰ সীমাৰ সালসলনি ঘটোৱা হল অসমত। আৰু এই বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদনকাৰীয়ে সুপ্ৰিম কোৰ্টত জনাই দাবী। আৰু এই গোচৰৰ শুনানি গ্ৰহণ কৰি আগন্তুক 3 মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক স্থিতি জনাবলৈ নিৰ্দেশ দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। নিশা ধাৰাবাহিক আক্ৰমণত গাজাত মৃত্যু হৈছে 200 পেলেষ্টাইনী নাগৰিকৰ। পবিত্ৰ ৰমজান মাহতে গাজা ষ্ট্ৰীপত হাহাকাৰ পৰিৱেশ। পবিত্ৰ ৰমজান মাহতে গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত গাজা ষ্ট্ৰীপত মৃত্যু হৈছে 200ৰো অধিক পেলেষ্টাইনী নাগৰিকৰ। মঙলবাৰৰ দিনটোত যুদ্ধবিৰতি উলংঘা কৰি ভয়াৱহ আক্ৰমণ ইজৰাইলৰ, আৰু নিহতসকলৰ অধিকাংশ শিশু, মহিলা আৰু বৃদ্ধ। উত্তৰ গাজা, দক্ষিণ আৰু মধ্য গাজাত একাধিক ভয়ংকৰ বিস্ফোৰণ ইজৰাইলৰ। জানুৱাৰী মাহৰ পিছত গাজাত এইটোৱে ইজৰাইলৰ সৰ্বাধিক আক্ৰমণ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশতে গাজাত আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত সাংসদ পদ ত্যাগ কৰিব ৰকিবুল হুছেইনে। APCCৰ সভাপতি ভূপেন বৰাৰ সৈতে সংঘাত ৰকিবুল হুছেইনৰ। এইবাৰ পদত্যাগ কৰিবলৈ সাজু হৈছে সাংসদ ৰকিবুল হুছেইন। ভূপেন বৰাৰ সৈতে স্পষ্ট সংঘাত ৰকিবুল হুছেইনৰ। ব্লক কংগ্ৰেছ কমিটি গঠনক লৈ অসন্তুষ্ট ৰকিবুল হুছেইন। বৰপেটাৰ গোপন সভাত ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰকিবুল হুছেইনে। PAC কমিটিৰ পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে। ভূপেন বৰাই নিজ ইচ্ছামতে ব্লক কমিটিৰ বিষয়ববীয়া নিযুক্তি দিয়াৰ অভিযোগ। আৰু প্ৰয়োজন হলে সাংসদ পদৰ পৰা পদত্যাগ কৰিব ৰকিবুল হুছেইনে, এই মন্তব্য কৰে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে লগতে মন্তব্য কৰি কয় যে কিছুমানে নিজৰ ঠাইত ৰাজনীতি কৰিব নোৱাৰি সংখ্যালঘু এলেকাত কৰিছে ৰাজনীতি। পৰোক্ষভাৱে এইদৰে ভূপেন বৰাক কটাক্ষ ৰকিবুল হুছেইনৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান। বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ভেৰণীয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী। বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান। প্ৰতিশোধ লবলৈ জেললৈ পঠোৱা হৈছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক, এই মন্তব্য বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, কাউণ্টডাউন আৰম্ভ।
আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে পৃথিৱী আহি পাবহি মহাকাশচাৰী সুনিতা উইলিয়ামছ। ইতিমধ্যে মহাকাশ কেন্দ্ৰৰ পৰা ৰাওনা হৈছে সুনিতা উইলিয়ামছৰ মহাকাশযান। 7 দিনৰ বাবে মহাকাশলৈ যোৱা সুনিতা উইলিয়ামছ পৃথিৱীলৈ উভতি আহি আছে সুদীৰ্ঘ 9 মাহৰ অন্তত। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে এখন সাগৰত পদাৰ্পণ কৰিব সুনিতা উইলিয়ামছক কঢ়িয়াই লৈ অহা সেই মহাকাশযানখনে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। সুদীৰ্ঘ 9 মাহৰ অন্তত পৃথিৱীলৈ আহি আছে মহাকাশচাৰী সুনিতা উইলিয়ামছ। পৃথিৱীবাসীৰ বাবে অপেক্ষাৰ অন্ত পৰিব সুদীৰ্ঘ 9 মাহত। আজি পুৱা 10:35 লগে লগে মহাকাশ কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে পৃথিৱীলৈ। 19 মাৰ্চৰ পুৱতি নিশা 3:27 অৱতৰণ কৰিব সুনিতা সহিতে 10 গৰাকী ক্ৰু মেম্বাৰে। আৰু এইবাৰ মাটিৰ পৰিৱৰ্তে ফ্লৰিডাৰ সাগৰত অৱতৰণ কৰিব মহাকাশচাৰীৰ এই দলটোৱে বা সেই মহাকাশযানখনে। মহাকাশযানখনে ঘণ্টাত 27,000 বেগত প্ৰৱেশ কৰিব পৃথিৱীৰ বায়ুমণ্ডলত। ফ্লৰিডাৰ সাগৰৰ পাৰত সাজু হৈ আছে উদ্ধাৰকাৰী জাহাজ আৰু উদ্ধাৰকাৰী দল। যুদ্ধ সদৃশ পৰিৱেশ ফ্লৰিডাৰ সাগৰ পাৰত। 17 ঘণ্টাৰ সময়ৰ ভিতৰত মহাকাশৰ পৰা পৃথিৱী পাব এই দলটো। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। পবিত্ৰ ৰমজান মাহৰ সময়তে এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিলে মছজিদৰ ইমামে। আৰু এই ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে মছজিদৰ ইমাম ইয়াহিয়া আহমেদ। ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। পবিত্ৰ ৰমজান মাহৰ সময়তে ছাত্ৰীৰ লগত মছজিদৰ ইমামৰ ভয়ংকৰ কাণ্ড। কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰি আৰক্ষীৰ জালত মছজিদৰ ইমাম। লম্পট ইমাম ইয়াহিয়া আহমেদৰ বিৰুদ্ধে কিশোৰীক নিৰ্যাতনৰ অভিযোগ। সজাইৰ বৰবালিত সংঘটিত হৈছে এই জঘন্য কাণ্ড। আৰু ইতিমধ্যে দেৱস্থান আৰক্ষীয়ে আটক কৰিছে ইমাম ইয়াহিয়া আহমেদক। পৰৱৰ্তী খবৰ, এইবাৰ শলঠেকত পৰিছে কেন্দ্ৰৰ মোদী চৰকাৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে দেশৰ কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দল। চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় হৈছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে। প্ৰতিবাদৰ পাছত পুনৰ হৈছে আলোচনা আৰু সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে মুছলমান মন্ত্ৰীসকলে। একগোট হৈছে দেশৰ কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দল। চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় হৈছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে। প্ৰতিবাদৰ পাছত পুনৰ হৈছে আলোচনা। শেষ উশাহলৈকে যুঁজ দিয়াৰ হুংকাৰ দেশৰ মুছলমান সংগঠনসমূহৰ। ৰোজা ৰাখিও লাখ লাখ মুছলমানে সাব্যস্ত কৰিলে মহা ধৰ্ণা। যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ কৰিলে কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলে। চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় হৈছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে। ইফালে সমাজবাদী পাৰ্টি, টিএমচি, শিৱসেনা, উদ্ধৱ ঠাকুৰে গোট, আৰজেডি, ঝাৰখণ্ড মুক্তি মৰ্চা, ডিএমকে, আকালি দল, এআইএমআইএম, এনচিপি, ইউআইএমএলৰ লগতে জমিয়ত উলমাই হিন্দ, জামাতি ইছলামী হাদিদ আৰু চিয়া ৱাকফ বোৰ্ড, লগতে আঞ্জুমান হাইদাৰ কলভিয়ান মৰ্চা, এই সকলোবোৰ একগোট হৈছে এতিয়া। চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল থিয় হৈছে ৱাকফ বিধেয়কৰ বিৰুদ্ধে। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈছে চৰকাৰৰ মুছলমান মন্ত্ৰীসকল। এতিয়া শলঠেকত পৰিছে মোদী চৰকাৰ। সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে মুছলমান মন্ত্ৰীসকলে। জমিয়ত উলমাই হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে কৰি আছে আলোচনা। ৱাকফ বিধেয়কৰ বিৰুদ্ধে থিয় হৈছে সকলো মুছলমান সংগঠন। এনডিএৰ মিত্ৰজোঁটৰ অংশীদাৰসকলক সাক্ষাৎ কৰা হৈছে এই বিষয়বোৰক লৈ। চৰকাৰে ৱাকফ বিধেয়কত 40টা সংশোধন কৰি ৱাকফ বৰ্ডক দুৰ্বল কৰিব বিচাৰিছে, এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। ৱাকফৰ ভূমি জব্দ কৰিব বিচৰা বুলিও অভিযোগ চৰকাৰৰ বিৰুদ্ধে। ৱাকফৰ ভূমি তেওঁলোকৰ পূৰ্বপুৰুষৰ আৰু আন কাৰো ইয়াত অধিকাৰ নাই, এই মন্তব্য কৰিছে মুছলমানসকলে। ইছলাম বিৰোধী দলসমূহে ৱাকফ বিধেয়ক আনিব বিচাৰিছে, এই মন্তব্য কৰিছে আৰছাদ মাদানীয়ে।
ঘৃণিত দলবোৰে মুছলমানসকলক জীয়াই থকাটো নিবিচাৰে, এই মন্তব্য কৰে আৰছাদ মাদানীয়ে। জমিয়ত উলামায়ে হিন্দৰ সভাপতি আৰছাদ মাদানীৰ মন্তব্য ৱাকফ বিধেয়কৰ বিৰুদ্ধে। কোনো পধ্যে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক। কোনো পধ্যে মুছলমানৰ অধিকাৰ হেৰুৱাবলৈ দিয়া নহ'ব। ৱাকফ সম্পত্তি, মছজিদ, কবৰস্থান, দৰগাহ, মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব। এই বিধেয়কখন মুছলমান সম্প্ৰদায়ৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে।